IPLত ৰাজকীয় সন্মানেৰে গৌৰৱান্বিত অসম সন্তান ৰিয়ান পৰাগক অধিনায়কৰ দায়িত্ব ৰাজস্থান ৰয়েলছৰ। অসম আৰু অসমীয়াৰ বাবে ক্ৰীড়াক্ষেত্ৰৰ পৰা অহা আন এটা গৌৰৱময় খবৰ। আসন্ন ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPLত ৰাজস্থান ৰয়েলছ দলক নেতৃত্ব দিব অসম সন্তান ৰিয়ান পৰাগে। বৃহস্পতিবাৰে এই সন্দৰ্ভত ৰাজস্থান ৰয়েলছে আনুষ্ঠানিকভাৱে ঘোষণা কৰি জনোৱা অনুসৰি IPL 2025ৰ প্ৰথম 3খন মেচত দলটোৰ অধিনায়ক সঞ্জু চেমছনৰ পৰিৱৰ্তে RR দলৰ নেতৃত্বৰ দায়িত্ব ৰিয়ানৰ ওপৰত অৰ্পণ কৰা হৈছে। উল্লেখ্য যে উইকেটৰক্ষক বেটাৰ সঞ্জু এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। সেয়েহে ৰয়েলছ দলে ছিজনৰ প্ৰথম সপ্তাহটো সঞ্জুক নেতৃত্বৰ পৰা আঁতৰাই ৰাখি ভাৰতীয় ক্ৰিকেটৰ নৱতম চাঞ্চল্য অসম সন্তান ৰিয়ানৰ ওপৰত আস্থা ৰাখি অধিনায়কৰ দৰে গধুৰ দায়িত্ব অৰ্পণ কৰিছে। সেই অনুসৰি নতুন অধিনায়ক ৰিয়ানৰ নেতৃত্বতে খেলি ৰাজস্থান ৰয়েলছ দলে এইবাৰ ছিজনত অভিযান আৰম্ভ কৰিব। আনহাতে গুৱাহাটীত হ'ব লগা 2খন মেচতে ৰাজস্থান ৰয়েলছ দলে অসম জননীৰ গৌৰৱময় সন্তান ৰিয়ানৰ নেতৃত্বতে খেলাটো নিশ্চিত হৈছে। স্বাভাৱিকতে এয়া অসম আৰু অসমীয়াৰ বাবে চিৰস্মৰণীয় গৌৰৱ, লগতে সোণালী ইতিহাসৰ জাকত জিলিকা এক নতুন অধ্যায়। ইফালে ৰিয়ানৰ ওপৰত ৰাজস্থান ৰয়েলছৰ আস্থা আৰু আশা যে উচ্চ পৰ্যায়ৰ, সেয়াও এই সিদ্ধান্তই প্ৰমাণ কৰিলে। আনহাতে ৰিয়ানৰ প্ৰতিভাই ৰাজস্থান ৰয়েলছৰ দলীয় মেনেজমেণ্টক এই সিদ্ধান্ত ল'বলৈ সুযোগো দিছে। মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, ক্ৰিকেট অধ্যক্ষ কুমাৰ সাংগাকাৰা, বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ, বলিং প্ৰশিক্ষক সৈৰাজ বহুতুলে সহ জ্যেষ্ঠ ক্ৰিকেটাৰেৰে গঠিত দলৰ মেনেজমেণ্টৰ বিকল্প অধিনায়ক হিচাপে প্ৰথম পছন্দ ৰিয়ান হোৱাটো স্বাভাৱিকতে যুৱ ক্ৰিকেটাৰগৰাকীৰ মাজত বিচাৰি পোৱা অন্যান্য প্ৰতিভাৰ লগতে দৃঢ় মানসিকতাৰ প্ৰতিফলন হোৱাটোৱে স্বৰূপাৰ্থত প্ৰমাণ কৰিলে। উল্লেখ্য যে এক দল এক ভাষা জন্ম ৰাজস্থানত উদযাপন অসমত এই শ্লোগানেৰে আসন্ন IPLৰ প্ৰথম 2খন ঘৰুৱা মেচেই গুৱাহাটীত খেলিব ৰাজস্থান ৰয়েলছে। অসমক দ্বিতীয় ঘৰৰূপে লোৱা ৰয়েলছৰ এয়া এক আস্থা, মৰম আৰু শ্ৰদ্ধাৰ নিদৰ্শন অষ্টভূমিৰ অনুৰাগীৰ প্ৰতি। IPLৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে অহা 26 মাৰ্চত গুৱাহাটীত প্ৰথমখন ঘৰুৱা মেচত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হোৱাৰ বিপৰীতে 30 মাৰ্চত ছিজনৰ দ্বিতীয়খন ঘৰুৱা মেচ দলটোৱে AC ষ্টেডিয়ামত 5 বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব। গুৱাহাটীৰ 2খন মেচেই নৈশলোকত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছ দলে হায়দৰাবাদত পূৰ্বৰ চেম্পিয়ন তথা যোৱা ছিজনৰ ৰানাৰ্ছ আপ ছানৰাইজাৰ্ছৰ বিৰুদ্ধে অহা 23 মাৰ্চত প্ৰথমখন মেচ খেলি নতুন ছিজনত অভিযান আৰম্ভ কৰিব। KKR, CSK আৰু ছানৰাইজাৰ্ছে ইতিমধ্যে IPLৰ চেম্পিয়ন ট্ৰফি দখল কৰিবলৈ সক্ষম হৈছে। সেই দৃষ্টিকোণেৰে ৰাজস্থান ৰয়েলছ দলৰ অধিনায়ক পদ ৰিয়ানক অৰ্পণ কৰি যি সন্মান অসম জননীৰ সন্তানগৰাকীক দিছে, সেয়া স্বাভাৱিকতে এক অবিশ্বাস্য তথা অভাৱনীয় ঘটনা। প্ৰথম অসমীয়া পুৰুষ ক্ৰিকেটাৰ ৰূপে টীম ইণ্ডিয়াত স্থান লাভ কৰা ৰিয়ানে ইয়াৰ পূৰ্বে অসম দলক ৰাষ্ট্ৰীয় স্তৰত নেতৃত্ব দিছে। কিন্তু IPLৰ দৰে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পেছাদাৰী ক্ৰীড়া লীগৰ এটা দলক নেতৃত্ব দিয়াটো ৰিয়ানৰ কেৰিয়াৰৰ অন্যতম কীৰ্তিস্তম্ভ হোৱাৰ লগতে অসমৰ সামগ্ৰিক গৌৰৱময় কাহিনীৰ অন্যতম চমকপ্ৰদ ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি।